নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 13 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। 17 মাৰ্চত লাখ লাখ মুছলমানে কপাই তুলিব দিল্লী। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে কৰিছে ইয়াৰ সমৰ্থন। কোনো পৰ্যায়ে মুছলমানৰ অধিকাৰ খৰ্ব হ'বলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰা হৈছে। কাঢ়ি নিয়া হৈছে মুছলমানৰ অধিকাৰ। সমগ্ৰ দেশৰ মুছলমানে কপাই তুলিব দিল্লী। মুছলমান নেতাৰ বৈঠক কিং মেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সৈতে 17 মাৰ্চত দিল্লী কপাবলৈ সাজু হৈছে লাখ লাখ মুছলমান। অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বোৰ্ডে হুংকাৰ প্ৰদান কৰিছে। কোনো পৰ্যায়ে মানি লোৱা নহ'ব ৱাকফ সংশোধনী বিধায়ক। চৰকাৰে ইফালে ৱাকফ সংশোধনী বিধায়কখন গৃহীত কৰাৰ যোজা চলাইছে আৰু আনফালে মুছলিম পাৰ্চনেল ল বোৰ্ডে হুংকাৰ প্ৰদান কৰিছে। কোনো পৰ্যায়ে মানি লোৱা নহ'ব ৱাকফ সংশোধনী বিধায়ক। দিল্লীত বৃহৎ প্ৰতিবাদৰ বাবে সাজু হৈ পৰিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বোৰ্ড। যন্ত্ৰৰ মন্ত্ৰত হ'ব ৱাকফ সংশোধনী বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদ। পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ কেৱল হৰ্ডিঙৰ নামতেই এবাৰত 2 কোটিতকৈও অধিক টকা ব্যয় কৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ কেৱল হৰ্ডিঙৰ নামতেই 2 কোটিতকৈ অধিক টকা ব্যয় কৰে। অমিত শ্বাহক আদৰিবলৈও হৰ্ডিং লগোৱা হয় 1.7 কোটিতকৈও অধিক টকাৰ। প্ৰচাৰৰ নামত কৃপণালী নকৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ হৰ্ডিঙৰ হিচাপ প্ৰকাশ কৰিছে এইবাৰ বিধানসভাৰ মজিয়াত। পৰৱৰ্তী খবৰটো হৈছে পুনৰ শ্বেখ হাছিনা হ'ব প্ৰধানমন্ত্ৰী। আৱামী লীগৰ নেতাৰ দাবীৰ বাবে বাংলাদেশত বৃদ্ধি ৰাজনৈতিক উষ্ণতা। জনাই আছো এটা ব্ৰেকিং নিউজ। বিগত এবছৰ ধৰি হিংসাৰে জৰ্জৰিত হৈ আছে বাংলাদেশ। সকলো দাবীৰ পিছতো বৰ্তমানৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনে যেন পৰিস্থিতি নিয়ন্ত্ৰণেই কৰিব পৰা নাই। বৰ্তমান পৰিস্থিতি এনে হৈ পৰিছে যে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে আন্দোলনৰ নেতৃত্ব দি মহম্মদ ইউনুছক ক্ষমতালৈ অনা ছাত্ৰ নেতাসকলক বৰ্তমান ইউনুছৰ বিৰুদ্ধে থিয় দিয়া দেখা গৈছে। এই সকলোবোৰৰ মাজতে আৱামী লীগৰ জ্যেষ্ঠ নেতা ডক্টৰ ৰাব্বি আলমে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা সন্দৰ্ভত এক বৃহৎ দাবী উত্থাপন কৰিছে। তেওঁ কয় যে শ্বেখ হাছিনা পুনৰ এবাৰ দেশৰ প্ৰধানমন্ত্ৰী হ'ব। ৰাব্বি আলমৰ এই বক্তব্যই বাংলাদেশত ৰাজনৈতিক অস্থিৰতা তীব্ৰতৰ কৰি তুলিছে। ৰাব্বি আলমে বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিক লৈও উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ কয় যে বাংলাদেশক আক্ৰমণ কৰা হৈছে আৰু ইয়াৰ প্ৰতি আন্তৰ্জাতিক সমাজে মোকাবিলা কৰাটো প্ৰয়োজন। আন এটা খবৰ হৈছে সাৱধান হওক, সতৰ্ক হওক, কিয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কাল ৰূপ ধাৰণ কৰিছে। আজি 29খন জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ঘণ্টাত 70 কিলোমিটাৰ বেগত আহি আছে প্ৰচণ্ড ধুমুহা। বজ্ৰবেগে বৰষুণ, অন্ধকাৰ হৈ আছে আকাশ। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ৱেডাৰ আপডেট, সাৱধান, আহি আছে প্ৰচণ্ড ধুমুহা, বজ্ৰমেঘে বৰষুণ। 29খন জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যত বতৰ লৈছে কাল ৰূপ। পুৱাৰ ভাগৰ পৰা বিভিন্ন প্ৰান্তত কিনকিনীয়া মজলীয়া কিছু ঠাইত ভয়ংকৰ ধুমুহা বৰষুণ হোৱা পৰিলক্ষিত হৈছে। ঘণ্টাত 70 কিলোমিটাৰ বেগত আহিব প্ৰচণ্ড ধুমুহা। নিশাৰ ভাগত সাৱধান হওক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অন্ধকাৰ হৈ আছে আকাশ। আন এটা খবৰ হৈছে শিলখাকুত পুনৰ চলিব প্ৰশাসনৰ বুলডোজাৰ। এইবাৰ খাৰি নাযাব জিঞ্জাৰ হোটেলো। আমি জনাই আছো এটা বিশেষ খবৰ। এইবাৰ জিঞ্জাৰ হোটেলো খাৰি নাযাব। শিলখাকুত পুনৰ চলিব প্ৰশাসনৰ উচ্ছেদ। জিঞ্জাৰ হোটেল উকেডি প্ৰতিষ্ঠানকো চলিব প্ৰশাসনৰ বুলডোজাৰৰ কোপ। সম্পূৰ্ণৰূপে বেদখল মুক্ত হ'ব শিলখাকু। গুৱাহাটীৰ কৃত্ৰিম বানপানী সন্দৰ্ভত সংবাদমেল সম্বোধন কৰা হৈছে। গুৱাহাটীৰ বানমুক্ত কৰাৰ বাবে এখন SOP জাৰি কৰা হৈছে।
ভাঙি পেলোৱা হ'ব VIP ৰোডৰ টেনিছ কোৰ্ট কৰখজাই স্থানান্তৰ কৰা হ'ব টেনিছ কোৰ্টলৈ শিলখাকুত পুনৰ চলিব প্ৰশাসনৰ বুলডজাৰ এবাৰ জিঞ্জাৰ হোটেল খাৰি না যাব ওকেডি প্ৰতিষ্ঠানো চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান আন এটা খবৰ হৈছে 100 টকীয়া আৰু 200 টকীয়া নোটক লৈ RBI তৰফৰ পৰা ডাঙৰ ঘোষণা কৰা হৈছে 100 টকীয়া আৰু 200 টকীয়া নোটক লৈ RBI ডাঙৰ ঘোষণা বজাৰলৈ আহিব নতুন 100 টকীয়া আৰু 200 টকীয়া নোট নতুন ৰূপত 100 টকীয়া আৰু 200 টকীয়া নোট মুকলি কৰিব RBI নতুন নোটত থাকিব বৰ্তমানৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ স্বাক্ষৰ এইসমূহ মহাত্মা গান্ধী সিৰিজৰ 100 আৰু 200 টকীয়া নোটৰ দৰেই হ'ব দেখাত প্ৰতিগৰাকী নতুন গভৰ্ণৰৰ নামতে RBI জাৰি কৰে নতুন নোট যোৱা ডিসেম্বৰত সঞ্জয় মালহোত্ৰাই RBI গভৰ্ণৰৰ দায়িত্ব গ্ৰহণ কৰে নতুন নোট বজাৰলৈ আহিলেও পুৰণি 100 টকীয়া আৰু 200 টকীয়া নোট চলি থাকিব তাত কোনো ধৰণৰ পৰিৱৰ্তন নহয় আজিৰ খণ্ডিয়াৰ পৰৱৰ্তী খবৰ সমাগত হোলি কাইলৈ হোলি আৰু বলপূৰ্বকভাৱে হোলিত যদি কোনোবাই ৰং লগাইছে তেন্তে আপুনি সাৱধান হোক কিন্তু হোলিৰ বাবে আহিছে বৃহৎ SOP বলপূৰ্বকভাৱে ৰং লগালে ভৰিব লাগিব এতিয়া জৰিমনা হোলিক লৈ আৰক্ষীয়ে নতুন SOP জাৰি কৰিছে আমি জনাই আছো ডাঙৰ খবৰ হোলি খেলি আপুনি যাবলগীয়া হ'ব পাৰে জেললৈ অথবা ভৰিবলগীয়া হ'ব পাৰে আপুনি জৰিমনা হোলিৰ বাবে আৰক্ষীয়ে SOP জাৰি কৰিছে ডাঙৰ খবৰ হোলি খেলিবলৈ অনিচ্ছুক ব্যক্তিৰ গালৈ ৰং দলিয়ালে ভৰিব লাগিব জৰিমনা বলপূৰ্বকভাৱে ৰং লগোৱা ব্যক্তিৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা ৰাজহুৱা স্থান খেলপথাৰ লগতে পথৰ বাহনলৈ ৰং দলিওৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে হোলিৰ পৰিৱেশ যাতে বিনষ্ট নহয় তাৰ বাবে আৰক্ষীয়ে গাইডলাইন বান্ধি দিছে আন এটা পলিটিক্যাল ব্ৰেকিং নিউজ হৈছে মিজোৰামত এবাৰ বিজেপিৰ জয় যাত্ৰা চাকমা স্বায়ত্তশাসিত জিলা পৰিষদত উৰিছে বিজেপিৰ বিজয় ধ্বজা ৰাবিক পলিটিক্যাল ব্ৰেকিং নিউজ আটাইকেইখন আসনতে বিজেপিৰ প্ৰাৰ্থীয়ে বৃহৎ জয়লাভ সাব্যস্ত কৰিছে 34খন আসন দখল কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে বিৰোধী শূন্য হল মিজোৰামৰ চাকমা স্বায়ত্তশাসিত জিলা পৰিষদত কমলানগৰ জিলাৰ 5খন আসন বিজেপিৰ দখলত সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ চালুইতলাং জিলাৰো 5খন আসন দখল কৰিছে বিজেপিয়ে জানুলচুৰিৰ 7খন আসন বিজেপিৰ দখলত গলাচচুৰিৰো 6খন আসনত ভাৰতীয় জনতা পাৰ্টিয়ে দখল কৰিছে মিজোৰামত বিজেপিয়ে বৃহৎ জয়লাভ সাব্যস্ত কৰিছে 34খন আসন দখল কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে আৰু এটা খবৰ হৈছে এইবাৰ কেনেকৈ ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হৈছে বিধায়ক আমিনুল ইছলাম ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হৈছে বিধায়ক আমিনুল ইছলাম বিধায়কগৰাকীয়ে ইফতাৰ কৰি ওলাই অহাৰ পাছতেই ভয়াবহ অঘটন প্ৰকৃততে কি হৈছিল বিধায়ক আবাসৰ গেট নম্বৰ 9 সন্মুখত বিধায়কগৰাকীৰ চকুৰ সন্মুখতে চূৰ্ণ বিচূৰ্ণ হল এখন I-20 বাহনৰ খাদ্য ভ্ৰমণৰ সময়তেই বিধায়ক আবাসত প্ৰৱেশ কৰে দ্ৰুতবেগী গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখনে খুন্দা মাৰিছে আবাসৰ ৱালৰ খুঁটাত আৰু ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হৈছে সন্ধিয়া ভ্ৰমণৰ সময়তে বিধায়ক আমিনুল ইছলামৰ সন্মুখতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বিধায়ক আমিনুলৰ সন্মুখতে সংঘটিত হৈছে ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত গাড়ীৰ গ্লাছ বিধায়ক শিৱামণিৰ নামত MLA হোষ্টেলৰ পাছ আৰু বিধায়কগৰাকীয়ে ইফতাৰ কৰি ওলাই অহাৰ পাছতে ভয়াবহ অঘটনৰ মুখামুখি হৈছে আন এটা খবৰ হৈছে 1 জুলাইৰ পৰা গুৱাহাটীত বন্ধ হ'ব GMCৰ পানী যোগান GMCৰ পানী GMCৰ পানী সংযোগ লৈ থকা সকলক জল বোৰ্ডৰ পানীৰ সংযোগ লবলৈ আহ্বান 1 জুলাইৰ আগত সংযোগ ললেই দিব নালাগে নিৰ্ধাৰিত 9500 টকা এটা গুৰুত্বপূৰ্ণ খবৰ 1 জুলাইৰ পৰা গুৱাহাটীত বন্ধ হ'ব GMCৰ পানী যোগান
এটা ডাঙৰ খবৰ হৈছে ৰাজ্যত অৰুণোদয় নামত বেহা চলিছে। এবাৰ অৰুণোদয় নামত বিজেপি নেতাৰ দালালি 300 টকালৈ উঠিছে দৰদাম। অৰুণোদয়ক লৈ ডাঙৰ খবৰ। এফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিকা আৰু স্বচ্ছ পদ্ধতিৰে দেশৰ জনতাক চৰকাৰী আঁচনি প্ৰদান কৰিছে কোনো ঘুষ নোলোৱাকৈ। ঘুষখোৰৰ বিৰুদ্ধে এফালে ৰাজ্য চৰকাৰ কঠোৰ আৰু আনফালে ৰাজ্যত বিভিন্ন প্ৰান্তত চলিছে দালাল ৰাজ। এবাৰ খুদ অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত নামত 300 টকাকৈ লোৱাৰ অভিযোগ উত্থাপন হৈছে। নাম খাঙুৰ খাইছে একাংশ বিজেপি নেতা কৰ্মীৰ। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। বিধৱা বৃদ্ধ মহিলাৰ পৰা গড়ে 300 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। টকা দিলেহে অৰুণোদয় আঁচনি পাব বুলি ঘোষণা। অহা যোৱাৰ খৰচৰ নামত টকা সংগ্ৰহ কৰিছে বিজেপি নেতাই। নাম খাঙুৰ খাইছে তিতাবৰ বোকাজান অঞ্চলৰ দুগৰাকী বিজেপি নেতাৰ। অৰুণোদয় আঁচনিৰ নামত ৰাজ্যত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। অৰুণোদয় আঁচনিত নাম সোমোৱা কেন্দ্ৰ কৰি 300 টকালৈকে উঠিছে দৰদাম। 300 টকা দিলেহে অৰুণোদয়ত নাম অন্তৰ্ভুক্ত কৰা হ'ব। অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি চলিছে এইখন অসম মুলুকতে।